নমস্কাৰ ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা বিদ্যালয়ত পতাকা উত্তোলনৰ সময়ত সকলো শিক্ষক কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক আৰু শিক্ষা হেতুত হাজিৰা দাখিল তেওঁলোকে কৰিব লাগিব। এই সম্পৰ্কে এক নিৰ্দেশনা প্ৰকাশ পাইছে। নিৰ্দেশনাটি আপোনালোকক মই স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিছোঁ। 19 জানুৱাৰী তাৰিখে প্ৰকাশ পাইছে আৰু নিৰ্দেশনাটি তিনিচুকীয়া জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ ফালৰ পৰা প্ৰকাশ পাইছে। অৰ্থাৎ এই নিৰ্দেশনাটি সমগ্ৰ অসমৰ বাবে প্ৰযোজ্য নহ'ব, বৰ্তমানলৈকে অকল তিনিচুকীয়া জিলাৰ কাৰণে প্ৰযোজ্য হ'ব। আৰু এই নিৰ্দেশনাটিৰ জৰিয়তে পৰিদৰ্শক মহোদয়ে নিৰ্দেশ দিছে যে সকলো চৰকাৰী, প্ৰভিন্সিয়েলাইজ আৰু ব্যক্তিগত বিদ্যালয়ত পৰিচ্ছন্নতা অভিযান অনুষ্ঠিত কৰা হ'ব গণৰাজ্য দিৱস উপলক্ষে। আৰু এই অভিযান 16 জানুৱাৰী 2026 পৰা আৰম্ভ হয় 26 জানুৱাৰী 2026 লৈকে চলিব। আৰু এই ক্লিনলিনেছ ড্ৰাইভত সকলো শিক্ষক আৰু কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব। আৰু এই ক্লিনলিনেছ ড্ৰাইভৰ অন্তৰ্গত হিচাপে ৰখা গৈছে বিদ্যালয়ৰ পৰিসৰ, শ্ৰেণীকক্ষ, খেলপথাৰ পৰিষ্কাৰ কৰা, প্ৰপাৰ ছেগ্ৰিগেশ্যন অফ ৱেষ্ট আৰু ড্ৰাই বিনছৰ অৰ্থাৎ আৱৰ্জনা পৃথকীকৰণ কৰা, ক্লিনিং অফ ৱাটাৰ ড্ৰেইনেজ ছিষ্টেম, যি পানীৰ ড্ৰেইন আছে, নলা আছে, সেই নলা পৰিষ্কাৰ কৰা, আৰু এভইড হেণ্ডলিং চাৰ্প অৰ হাজাৰ্ডিয়াছ ৱেষ্ট, এইকেইটাক অন্তৰ্ভুক্ত কৰা গৈছে এই যি ক্লিনলিনেছ ড্ৰাইভ বিদ্যালয় পৰ্যায়ত চলোৱাৰ কথা কোৱা গৈছে। আৰু সকলো শিক্ষক কৰ্মচাৰীক 26 জানুৱাৰী তাৰিখটোত পতাকা উত্তোলনৰ সময়ত বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক কৰা গৈছে আৰু শিক্ষা হেতুত হাজিৰা তেওঁলোকে দাখিল কৰিব লাগিব বুলি কোৱা গৈছে। আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ কোনো এক্সকিউজ এণ্টাৰটেইন কৰা নাযাব বুলি উল্লেখ কৰিছে। আৰু নিৰ্দেশনাটি প্ৰকাশ পাইছে তিনিচুকীয়া জিলাৰ ইনস্পেক্টৰ অফ স্কুলছৰ অফিচৰ ফালৰ পৰা। ধন্যবাদ।